মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ চেনেললৈ পুনৰ তোমালোকক স্বাগতম জনাইছো। আশা কৰো তোমালোক ভালে আছে, নহয় জানো? গৰম বন্ধটো চলি আছে, কেনেকুৱা লাগিছে? খুব চাগে ফূৰ্তি লাগি আছে, নহয়? তথাপিতো মই কথা এটা কৈ থওঁ, গৰম বন্ধৰ পিছতে তোমালোকৰ পৰীক্ষা বুলি মই আগতেও কৈছিলো। সেইকাৰণে তোমালোকে বাকী চাবজেক্ট নহলেও অংকখিনি অকণমান আগুৱাই ৰাখা, এটা সুবিধা হ'ব তোমালোকৰ, নহয় জানো? অকণমান পঢ়াৰ কামো কৰি থাকো, নহয় জানো? তোমালোকৰ সুবিধাৰ্থে মই ভিডিঅ'টো বনাইছো, পাৰিলে চাবা ন, চালে তোমালোকৰ উপকাৰ হ'ব। পৰীক্ষা আহি আছে, ঠিক আছে। আহাচোন আমি লেচনলৈ যাওঁ এতিয়া। আহাচোন আজি আমি 4.3 এক নম্বৰ অংকটো কৰো দেই। এক নম্বৰ অংকটো কি দিছিলে? x - 1/x = 3, x not equal 0, বা ইয়াত কি উলিয়াব লাগে? x ৰ মানটো উলিয়াব লাগে। আমি কেনেকে কৰিম চোৱা। আমি ইয়াত কি কৰো? ইয়াত x ৰ তলত 1 এটা আছে, নহয় নে? গোটা সংখ্যাৰ তলত 1 এটা থাকে। 1 আৰু x ৰ লসাগু কিমান? x। একে x ক ঘন কৰিলে কি হৈ যাব? x বাৰ x into x মানে x স্কয়াৰ মাইনাস x এ x ক ঘন কৰিলে এবাৰ গ'ল, 1 × 1 = 3। যদি ক্ৰস মাল্টিপল কৰি দিও, তিনিটো তলত 1 এটা আছে, এইটো পূৰণ কৰো, x স্কয়াৰ মাইনাস 1 = 3x। ওকে, 3x ইফালে লৈ আহো, x স্কয়াৰ মাইনাস 3x মাইনাস 1 = 0। ওকে, এতিয়া চোৱাচোন, ইয়াক উৎপাদক বিশ্লেষণ কৰিব নোৱাৰো, কাৰণ কি 1 × 1 1 ৰ পৰা 3 নোলায়। আমি ইয়াত কি কৰিম? দ্বিঘাত সমীকৰণৰ সূত্ৰটো ইউজ কৰিম। ইয়াত a = কিমান হ'ল? 1, b = হ'ল -3, c = হ'ল -1। এটাকে x = কিমান হ'ব? x = -b প্লাস মাইনাস √b² - 4ac/2ac। এটা কথা গম পালা, কিছুমান অংক আমি এতিয়া কি কৰিব নোৱাৰো, উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিব নোৱাৰো। সেইবিলাক আমি কিহে কৰিব লাগিব? দ্বিঘাত সূত্র প্ৰয়োগ কৰিব লাগিব। এতিয়া আমি যদি মানখিনি পাতি যাওঁ, -b মান কিমান হ'ব? -b মান কিমান? -3 প্লাস মাইনাস √b² মানে -3² b² - 4a, a মানে 1, c মানে -1 by twice a মানে 1। ওকে, কিমান হ'ল চোৱাচোন? মাইনাস মানে প্লাস 3 প্লাস মাইনাস 3 3 গুণ 9 প্লাস মাইনাস মানে প্লাস 4 গুণ 4 তলত 2 মানে কিমান হ'ল? ওপৰত হ'ল 3 প্লাস মাইনাস 9 4 13, তলত হ'ল 2। ইয়াকে যে আমি এবাৰ প্লাসত আৰু মাইনাসত ধৰো, প্লাসত ধৰিলে কি হ'ব? প্লাস ধৰিলে x = হ'ব 3 plus √13/2, আৰু মাইনাসত ধৰিলে x সমান কিমান হ'ব? 3 minus √13/2। এইটোৱে তোমালোকৰ উত্তৰ, হয়নে? অংকটো কেনেকুৱা লাগিলে? বৰ টান নহয়, কিন্তু পৰীক্ষাত অহাৰ সম্ভাৱনা যথেষ্ট বেছি। ওকে ওকে, মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি 2 নম্বৰ অংকটো কৰো। 2 নম্বৰ অংকটো খুব টান আছে দেই, দেখাতে দেখিছেনে? 1/x + 4 - 1/x - 7 = 11/30, য'ত x not equal -4 and 7। এটা কিয় দিছে জানা নাই? এই যদি -4 টো ইয়াত বহাই দিয়া, তেতিয়া কি হৈ যাব? x - 4 মানে -x + 4 = 0 হৈ যাব। মানে এই সংখ্যাটো 0 হৈ যাব, তাৰ মানে এই গোটেই সংখ্যাটোৰ মান কি হৈ যাব? যিকোনো সংখ্যা হৰ 0 হলে কি হয়? তাৰ মানটো ইনফিনিটি হয়, মানে অসীম সংখ্যক হয়, যাৰ কাৰণে আমি মানটো উলিয়াব নোৱাৰিম। সেইকাৰণে এই মানটো ইয়াত দিয়ে দিছে, ইয়াত 7 বহাব নোৱাৰিব, ইয়াত 4 হ'ব নোৱাৰিব, মানে ইয়াৰ বাদে কি উত্তৰ ওলায়। আচলতে আমি কৰো কেনেকে কৰো? আমি কি কৰো? এইটাৰ লসাগু উলিয়াও, x + 4 আৰু x - 7। যেহেতু দুইটা কোনো সাধাৰণ উৎপাদক নাই, সিহঁত দুটাই হ'ব তাৰ লসাগু। এইটোৰে হৰণ কৰিলে কিমান বাৰ গ'ল? x - 7 বাৰ, মাইনাস এইটোৰে হৰণ কৰিলে x - 7 নে x - 7 কাটা গ'ল, x + 4 লগত -1 প্ৰয়োগ কৰি কি হ'ল? -x - 4, মানে এই মাইনাস চিনটো দি এইটো পূৰণ কৰিলে দুইটা মাইনাস হ'ব, ইকুৱেল কিমান হ'ল? 11/30। এতিয়া চোৱাচোন, এই x টো x টো কাটা গ'ল, থাকি গ'ল কি? 7টা ধাৰ 4টা ধাৰ মানে 11টা ধাৰ। ইয়াত থাকিলে x² - 7x + 4x 7 4 গুণ 28 = 11/30। আমি কাম এটা কৰিব পাৰো, এই 11 টো এই 11 টো কাটি দিব পাৰো, মানে ই এবাৰ গ'ল, ইউ এবাৰ গ'ল। এতিয়া যদি ক্ৰস মাল্টিপল কৰো, x² 7টা x ৰ পৰা 4টা x গ'লে 3টা x ধাৰ থাকিলে,
minus 28 is equal এইটো লগত এইটো পূৰণ কৰিলে কিমান হ'ব minus 30 okay x square minus 3x 30 এইফালে আহিলে প্লাস হৈ গ'ল মানে plus 2 is equal 0 এতিয়া কি সহজভাৱে আহি গ'ল আমি এতিয়া উৎপাদক বিশ্লেষণ দিয়ে কৰিব পাৰিম চাচোন কেনেকৈ কৰিম এটা একটা আছে ন আমাৰটো দীঘাত সূত্ৰ প্ৰয়োগ কৰিব দিয়া নাই ন খালি সমাধানে কৰিব দিছে মানটো লেবছে আমি এনেকেও কৰি ল'ব পাৰিম 2 গুণ 2 2 একে 3 মানে x square minus 2 plus 1 x plus 2 is equal 0 তাৰ মানে x square minus 2x minus x plus 2 is equal 0 ইহন দুটা পাই যে আমি x কমন লও কি থাকিব x minus 2 ax minus 2 যে ইয়াতো লও এটা থাকিলে minus 1 that means আমাৰ উৎপাদক কিটা কিমান হল x minus 1 আৰু x minus 2 is equal 0 okay এতিয়া কি পাতিব পাৰিম চাচোন x minus 1 is equal 0 বা x minus 2 is equal 0 x minus 1 is equal 0 হলে x সমান হল 1 x minus 2 is equal 0 হলে x সমান হল 2 আনসারটো কিমান ওলাল 1 আৰু 2 হয় আমাৰ ভাল লাগিলে দেখাত মস্ত আছিল কিন্তু পটকটো গবলে সৰু হৈ গ'ল হয় অকন ইন্টারেস্টিং তোমালোকে স্টাৰ মাৰি থৈ দিয়া হা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে দেই এতিয়া আহাচোন আমি 3 নম্বৰটো কৰো 3 নম্বৰটো কি আছে চাচোন 2/3x square 2/3x square minus 1/3x minus 1 is equal 0 okay ঠিক আছে 2/3x square minus 1/3x plus 1 is equal plus minus 1 is equal 0 তোমালোকে কি অংকটো দেখি কোন অশান্তি লাগিছে ন এই যে ভগ্নাংশবিলাক থাকিলে তোমালোকৰ অশান্তি লাগে নহয় জানো ভগ্নাংশ দশমিক বৰ্গমূল মানে এইবিলাক বস্তু থাকিলে তোমালোকৰ অশান্তি লাগে তথাপি চোৱাচোন একো নাই এইবিলাকো আমাৰ যেহেতু অংক হে অংকৰ মাজৰ এটা অংক যে শিকিবলৈ চেষ্টা কৰা সহজ হৈ যাব ন ঠিক আছে আমি ইয়াত কি কৰিম এতিয়া চোৱাচোন একে সহজ কৰিবলৈ হলে আমি কি কৰো চোৱাচোন ইয়াৰ তলতো 3 আছে ইয়াৰ তলতো 3 আছে মানে আমি 3 এটা দি সবকে পূৰণ কৰি দিও 3 এটা যদি ইয়াত পূৰণ কৰি দিও 2/3 x square লগত যদি 3 পূৰণ কৰো তাৰমানে এই 3তে কাটা যাব তেতিয়া কি থাকিব 2x square ইয়াত 1/3x লগত কি পূৰণ কৰিলো 3 এটা পূৰণ কৰিলো এটাতে কাটা গল থাকিল x minus 1 লগত কি পূৰণ কৰিলো 3 এটা আকৌ শূন্যটোৰ লগত পূৰণ কৰিলো 3 এটা মানে 3 এটা সবকে পূৰণ কৰিছো এটা কিমান হল চোৱা 2x square minus x minus 3 is equal 0 এতিয়া উৎপাদক বিশ্লেষণ কৰি দিও 2 3 গুণ 6 6 উৎপাদক 2 আৰু 3 মানে 3 পৰা 2 গলে থাকিব কি ইয়াত কি আছে 1 আছে ন 1 টো ওলাবলৈ হলে কি কৰিম 3 পৰা 2 গল 1 মানে 2x square minus 3 minus 2x minus 3 is equal 0 ultimately কি হল 2x square minus 3x plus 2x minus 3 is equal 0 আমি দুজোৰ কৰিলো প্ৰথম জোপা কি কমন আহিব x এটা কমন আহিলে 2x minus 3 ইয়াত থাকিলে 2x minus 3 okay is equal 0 plus 1 মানে x plus 1 আৰু 2x minus 3 is equal 0 হয় না বাৰু কিবা অসুবিধা হৈছে নেকি বাৰু ইয়াত 2x স্কয়ার আমি আহিলে minus x minus 3 3 minus 2 is equal 1 minus আছে plus yet common ললো x 2x minus 3 2x minus 3 এতিয়া কি হ'ব চাচোন এতিয়া x plus 1 is equal 0 বা 2x minus 3 is equal 0 ইয়াত আহিব x is equal minus 1 ইয়াত আহিব 2x is equal 3 আৰু x is equal 3/2 এই দুটাই আমাৰ এই অংকটোৰ উত্তৰ মানে অংকটো কেনেকুৱা লাগিলে বিশেষ টান লাগা নাই ন ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহাচোন এতিয়া আমি 4 নম্বৰ অংকটো কৰো 4 নম্বৰ অংকটো কি আছে 2x square plus half is equal 2x ইয়াতো ভগ্নাংশই আছে আমি কাম এটা কৰো এবাৰ ভগ্নাংশটো উঠাই দিবলৈ কি কৰো যেহেতু হৰত 2 আছে 2 এ সবকে পূৰণ কৰি দিও মানে 4x square plus ইয়াত পূৰণ কৰিলে 1 থাকিলে
ইয়াত হল 4x ওকে এটা কাম এটা কৰো 4x স্কয়াৰ এটো মাজলৈ লৈ আহো -4x plus 1 is equal 0 এটা এটা সহজ হৈ গল তুমি a স্কয়াৰ b স্কয়াৰ minus twice ab হৈ গল এটো তুমি স্কয়াৰ হিচাপে পাতো 2x স্কয়াৰ এটা স্কয়াৰ হিচাপে 1 স্কয়াৰ is equal 0 মাইনাস কি লাগিব আমাৰ সূত্র এটা হবলৈ যেটা মাইনাসত আছে আমি কোনটো সূত্র ব্যৱহাৰ কৰিম minus twice a মানে কিমান 2x b মানে 1 তাৰ মানে কিমান হল 2x minus 1 whole square is equal 0 এক দুই দুবাৰ পাতিব পাও 2x minus 1 2x minus 1 is equal 0 এতিয়া আমি উত্তৰটো উলিয়াবলৈ কি কৰিম এতিয়া 2x minus 1 is equal 0 বা 2x minus 1 is equal 0 ইয়াত উত্তৰটো কি ওলাল 2x is equal 1 x is equal 1 by 2 ইয়াতো কি ওলাব x is equal 1 by 2 আনসাৰটো কি হ'ব আনসাৰটো হ'ব half and half ওকে অংকটো কেনেকুৱা লাগিলে পটক হৈ গল ন দেখাত অংকটো ডাঙৰ আছিল কিন্তু অকমান পৰতে অংকটো শেষ হৈ গল ওকে মই ছাত্ৰ ছাত্ৰী এখন আজি এতিয়া আমি 5 নম্বৰ অংকটো কৰো 5 নম্বৰ অংকটো কি দিছে x + 1 by x = 2 x + 1 by x = 2 এটা কেনেকৈ কৰিম এই যে 1 নম্বৰটো কৈছো তেনেকুৱা নিচিনা ইয়াত অলপ এক এটা আছে 1 আৰু x ৰ লখাবো x এটো স্টামাইট হা একে হন কৰো x bar x square plus x এ হন কৰো এবাৰ 1 গুণ x = 2 আলটিমেটলি কিমান হল x square plus 1 = 2x এই যদি x square 2x ইফালে লৈ আহো minus 2x plus 1 = 0 এটো কোনটো সূত্র হ'ব কোৱাচোন a minus b whole square হৈ আছে স্যার x square এটো যদি 1 square বুলি পাতো এটা কি লাগিব আমাৰ সূত্ৰটা হ'বলৈ twice ab লাগে আৰু মাইনাসৰ এটা আমি মাইনাসত পাইছো minus twice ab আলটিমেটলি কিমান হ'ল x minus 1 whole square is equal 0 ইয়াক কি বুলি পাতিব x minus 1 is equal 0 কিয় দুবাৰ পাতিছো যেটো স্কয়াৰ আছে স্কয়াৰ সংখ্যাবিলাক সদায় কি পাতিব লাগে দুবাৰ পাতিব লাগে এতিয়া ইয়াত পাইছো দেই এতিয়া x minus 1 is equal 0 বা ইটো হল x minus 1 is equal 0 ইয়াৰ পৰা ওলাল x is equal 1 ইয়াৰ পৰা ওলাল x is equal 1 মানে আনসাৰটো কিমান কিমান হ'ব তোমালোকৰ 1 আৰু 1 মানে অংকটা দেখাত টান কিন্তু কৰি ভাল লাগিছে ন পটক পটক ওলাই গৈছে ওকে আহাচোন এবাৰ 6 নম্বৰ অংকটো কৰো 6 নম্বৰ অংকটো অকমান জেগ কৰি দিছে ন 5x minus 6 by 4x minus 1 is equal 2x plus 3 by 3x plus 2 আমি এটা ক্রস মাল্টিপল কৰিম প্ৰথমতে ক্রস মাল্টিপল কৰিম এনেকে পঢ় কৰিম কোনটা আমি এটা কথা চাম দেই কোনফালে ডাঙৰ ওলাব 5 3 গুণ 15 4 গুণ 8 এটা কোনটো পঢ় কৰিম 5 3 গুণটো পঢ় কৰিম কিয় পঢ় কৰিম 5 3 গুণটো 5 3 গুণটো পঢ় কৰিলে কি হ'ব আমাৰ 15x টো আগত ওলাব হয় এটো এটা পঢ় কৰিম মানে 5x minus 6 আৰু পঢ় কৰিম 3x plus 2 আৰু ইফালে কি থাকিব এতিয়া 4x minus 1 2x plus 3 কিমান পাও চাওচোন 5 এ পূৰণ কৰিলে 5 3 গুণ 15 x স্কয়াৰ 5 দুগুণ 10x 6 3 গুণ 18x 6 দুগুণ 12 এস কিটা পূৰণ কৰিলে এইটা ওলাল এফালে পূৰণ কৰিলে 4 দুগুণ 8x স্কয়াৰ 4 3 গুণ 12x একে পূৰণ কৰিলে 2x minus 3 ওকে এতিয়া আমি সহজ কৰি চাও 15x স্কয়াৰ 10 টা জমা 18 টা ধাৰ থাকি গল 8 টা ধাৰ বিয়োগ 12 সমান ইফালে 8x স্কয়াৰ 12 টা পৰা দুটা গল থাকিল 10 টা x minus 3 দে ইফালে লৈ আও 15 টা x স্কয়াৰ পৰা একেবাৰে কৈ দিছো 15 টা x স্কয়াৰ বা 8 টা x স্কয়াৰ গলে থাকিবে 7 টা x স্কয়াৰ তাৰপিছত 10 টো ইফালে গুচি আহিলে 10 8 18 টা x কিন্তু ইফালে গুচি আহিলে +3 12 পৰা 3 গলে 9 সমান 0